Hey guys, welcome back to our channel. Mehri ma ki khabar আপোনালোকৰ আশা কৰো আপোনাৰ খবৰ ভাল আমাৰ খবৰো ভাল তো লৈ আহিছো আজি আৰু এটা নতুন ব্লগ কাপা ধুই একদম চুলি উকাব বৈ গৈছো বাহিৰত বৰষুণৰ বতৰ কাৰণে মনটো অলপ ভাল তো ব্লগটো স্টাৰ্ট গাইজ মিহিৰাং মানে মেডাৰ বাজাৰত গৈছিল আৰু আমাৰ বৰফি এখনি জায়গা যদি হে গাড়ীত বহে নানে হি পাগলা হৈ যায় এখনি জায়গা গাড়ীত বহিবৰ কাৰণে হি তেৰ পৰা যাইপে ৰখি আছে গয়ে বৰফি হবইছা দেখোনে গাড়ীত উঠিছা ইয়াৰ এখনি জায়গায় গাড়ীত আহা জায়গা গাড়ীত উঠছা তুই হাও কি গুড বয় দেখোনে গাড়ীত উঠিছি গাড়ী দিছা গাড়ী তো উঠে চলি তুই এনে এটা থাকে না দাও তুই গাড়ীত উঠাই গৈছিলি उसको बैठने नहीं देने से गुस्सा आता है हमारे बाजार आही पाला साप्ताहिक बाजार आपेल मोर कारणे और इफाले टिया बेंगना मस्त बरे बरे कचु आमार माये आजिकाली कचु खाई मस्त ভাল पावा होइছে एटा कचु আজি 2 किलो कचु एनबा दिছে भेंडी और टिया एटु साइडे जगह बनाओ दूसरा लो सब्जी हॉल में हमारे मग भी आ गए ये मग हमारे बाथरूम में रखना अभी वो बड़ा वाला निकाल लेना और इफाले एकदम पानी लाओ एरे पानी लगिला मस्त हद आमार तारे पानी लगिला हद नंगे पुनेर पानी लगिला সেইকাৰণে মই মেহেতে বাজাৰত গেলে পানী লো আনবা দিওঁগে बंद कर दो और इफाले लेसरा कितना लंबा हुआ है लेसरा मस्त है भात केरेला सब लोकल मेडार बाजार बस्तु गिला सब लोकल कारण मेरे मेडार बाजारे ভাল পায় लाई हाक मोर फेवरेट लाई हाक नीचे डाल दी এইফালে এসি হেৱালি ফুল কোনি খাই ভাল পায় কমেন্টত কবচোন মই মস্ত ভাল পাওঁ बारिश में गीले हो गया कुछ दिन नहीं लिए अभी हाँ आज ही खाना पड़ेगा इसको नहीं तो खराब हो जाएगा और इफाले ऐसी बिलाही कितने का है अभी 70 का केजी 70 है अभी ठंडी आने तक दाम नहीं कम होंगे हाँ ठंड में होंगे ये बिलाही सलादर जोगार माने নহলি নহয় और इफाले तीता करेला फ्रेश पटल और मिहिर कारण बंधाकबी तो और लगते मोर कारण चिप्स के पेकेट आनছি चिप्स खाब इच्छा जा बोली कय এই দুটা ধোৱাত কি দে কলা ধোৱা দুটাত ओ आपका नाश्ता है मिहिरे किबा बोली भाबी আছে मिहिर কাৰণে দে नाश्ता কিনছি बोली किबा পালে দেৰা মানে মিহিৰৰ কাৰণে नाश्ता আনছি চাইদি খাও এই হৈছে নিমকি সৰু মিহিৰে খাই ভাল পায় কাৰণে আৰু তো এটা কিবা আনছি ये से शंकर भजो तो आपका फेवरेट शंकर पारा कल ही मैं बोलने वाली थी आपको पता है इस बार मिलने से आप खाना करके मस्त है शंकर भजा और इफाले ऐसी निमकी हीरोर फेवरेट तो गाइस আজি ৰাতিপুৱা ভাত ভাজা খাব ইচ্ছা যে আছিল কাৰণে ভাত ভাজা বনাব দিলো আৰু ৰেডি হল আৰু ইফালে মোৰ গাখীৰো গৰম হল তাৰ ব্ৰেকফাষ্টটো কৰি লম ভালকে হেভিকে তো গাইস ভাত ভাজা ৰেডি গাখীৰ ৰেডি আৰু ইফালে আপেল কটাই থান নাও আপেল পিছত খাম খাই লম ভোক লাগছে গা চা ধুই একদম তো গাইস আজি এটা বঢ়িয়া মানে পাৰ্চেল আছে পিয়াৰ পেকেজ ইনষ্টাগ্ৰামৰ কাৰণে তো বলক আপোনালোকৰ লগত খুলো জগ ব্ৰেণ্ডৰ বেগ এটা আছে তো কি বেগ আছে মইও খোলা নাই ভাবলো আপোনালোকৰ লগতে খুলি চাও একেলগে তো একেলগে খুলি চাও বলক কি আছে ভিতৰত পাৰ্চেলটো আহিলে মানে মনটো কুটুম লাগি থাকে কেতে চাম বুলি আপোনালোকৰ হয় না হেন मोर एकदम पूरा एक्साइटेड हो रखो तो ये बेग ऐसी पैकेजिंग बढ़िया चौकर मोर अलमोस्ट 7-8 पीस मान बेग जमा होइছে सब पियार पैकेज है और क्वालिटी बहुत ভাল হয় ইয়াতৰ মানে যদি ইচ্ছা কৰে পছন্দ লাগে কিনবা পাৰি হেন बढ़िया बेग ऐसी চাওক বহুত ধুনিয়া তো বাহিৰৰ সাইডৰ এখনিত চেইন নাই আৰু এখনিত আপোনাৰ ভিতৰত ডাঙৰ একপাত চেইন আছে আৰু তা মানে ধৰি লওক
মোৰ কাৰণে সঁচাকৈ বেছি ভাল হৈছে কাৰণ মই এটা জকে গ'লো একমাহান খাওঁ বস্তু লৈ যাওঁ পানীৰ বটল লৈ যাওঁ মোৰ কাৰণে একদম ভাল হৈছে চেইনো খুলি থাকবা এনেকৈ ডাইৰেক্ট ওলাই ল'লি হ'ল আৰু কোৱালিটি বহুত ভাল মেড ইন ইণ্ডিয়া হয় ন গাইজ আজি ধুনীয়া বাটা দি থাকাই বৰফি ফূৰ্তিতে তাৰমানে থাকবা নৰা হৈছে খালি খেলাৰ লগ লাগে তাক যাই হ'লেও খেলবা লাগে তাৰ লগত মই গ্ৰিলৰ ভিতৰত এনেকৈ বহি আছোঁ নাবা মোকো টানি লৈ যায় সি ধুনীয়া বাটা দি আছে একদম ঠাণ্ডা ঠাণ্ডা আৰু ৰ'দ দিলে সি বেঙা হৈ যায় ক'ত থাকে দেখাই নাপাওঁ তাক বৰফি ক'তে কহে দেখা নাইচোন ক'ত হল খেলা আৰু এইফালে মিহিৰে গা পা ধুই কা যা ৰে মিহিৰে এইফালে গা পা ধুই নাজনো হয় বাজে মন্দিৰ যাব ফুল আনবা গৈছে এইফালে ফুল ছিঙি আছে मिला मस्त हवा आ रही है ना नींद ही आ गई मेरे को बैठे बैठे काम है थोड़ा तो इफाले मिहिरे मंदिर गल गा सा धुई और मैं यार पर सब माने डिरेक्शन दी आছো सबके इमान धुनिया बाटा मैं तेतर एते बही बही मोर टुपनी लागि गेছে एकदम इटा काम अलपमान আছে करू বুলি ভাবি আছো मस्त है पानी नहीं है उधर धो दो उससे अरे इफाले बेलर खान्तिও ना पाई हमार परफिरा में डाउरी ये तो कौन दी भी कौन दी फुटा दी भी नहीं है हैं फुटा दी भी तो कोई सी लंबा कोडी करे थे की करता खाई थी तो कोई सी कच्चा माने मानबा कुछ মই ব্লগ বনাইছো ব্লগ তো গাইস আজি লোকেল মুরগির খানা মিহিরে বলে বৰষুণৰ বতৰ পাই মোক অলপমান সুপ বনাই দিম বুলি কৈছি লোকেল মুরগিৰ কাৰণে তো মই অলপমান কেইটামান পিস থৈ দিম মোৰ কাৰণে সুপ খাবা কাৰণে কোনে তাৰ অৰিজিনেল লোকেল মুরগি নাপয়ে তাতে কিবা লোকেল মুরগি এটা খাইও হদ নাংগে সুপৰ কাৰণে অলপমান থৈ দিলে আৰু কথা নাই আৰু মোৰ সি মোক তাৰ পৰাই কৈছে তাতে বানে খম বুলি সুপ লোকেল মুরগিৰ এটা মাংস গিলা সেই লোকেল মুরগিটো কেনে দেখছা না খাই হদে নাংগে কি সুপ খাবি তাতে আৰু ইফালে গাইজ মিহিৰে আজি মানে মোৰ কাৰণে শেৱালি ফুল কিনি আনছে খাই ভাল পাওঁ বুলি তো বৰষুণৰ বতৰ ন বেয়া হৈ যাব সেইকাৰণে মই বোলো আজিয়ে খাই শেষ কৰোঁ শেৱালি ফুল পিটকি খাইয়ে ভাল পাওঁ একো নাবানালে কথা নাই আৰু লগতে এখনি আৰু আমাৰ মুনুই দি পঠাইছে তাহাৰ ঘৰৰ পৰা তাহাৰ ঘৰতো গাছ আছে গোটেইখিনি মিক্স কৰি চাফা কৰি লওঁ গাইজ খানা ৰেডি আমাৰ ইফালে হৈছে লোকেল মুরগির জোল শেৱালি ফুল পিটকা আৰু ইফালে হৈছে দালি বটা ভাত মিহিৰৰ ৰুটি ইফালে দে আৰু ভাইটি দুটাই আগতে খাবা গৈছে আমাক আৰু ইফালে মিহিৰো ষ্টাৰ্ট কৰি দিছে আৰু টাউন যোগাৰ কৰি আছে বৰফিৰ যোগাৰেই বৰফিৰ লেগ পিছৰ যোগাৰ চলি আছে তো গাইজ বহুত দিনৰ পৰা মিহিৰক মই এটা ইনষ্টাগ্ৰামত ৰেচিপি দি থৈছিলোঁ চিকেন চৰ্বা বুলি তো ফাইনেলি আজি বানৰ দিনটো আহিল তাৰ কাৰণে সি লোকেল মুরগি ৰখি আছিল একচুৱেলি তো অসমক আহি লোকেল মুরগি পাই পিনে বেছি নালাগে মাংস অলপ মানে লাগে আৰু ইফালে মিলে ধুইনাৰ টপলা খুলবা ধৰিছে ফাইনেলি আজি চিকেন চৰ্বা খাম মানে পুৰা ৰেডি কৰি লৈছে সি যোগাৰ मरी चाहिए कि नहीं पाउडर डालो डायरेक्ट पाउडर डालोगे ना तो देउतायो माने কি কয় মোৰ কাৰণে বিচৰি বিচৰি যি ধইনা আনছি গাঁও দিগলা বস্তু অলপ পাবা দিগদাৰ হয় কাৰণ লেগে আহে মস্ত একদম তো দেউতাই মানে মোৰ কাৰণে স্পেচিয়েলি ধইনা বিচৰি লৈ আহিছে মই আজি খাম বুলি ক কাৰণে সুপ খাও প্লেন আছিল এটা মিৰে সৰবা বানাম বুলি কৈছে এক নিকল গয়া इधर लो तो दोस्तों लोकल है ये पीसने में जाएंगे क्या अदरक लहसुन प्याज और धनिया और जालूक पाउडर
वो डायरेक्ट पाउडर नहीं तो वो भी है, डायरेक्ट उसमें डालेंगे, उसमें डाल देना। हाँ, और डायरेक्ट गोटा मरी भी है अगर चाहिए तो। ठीक है। अभी चिकन को फ्राई करना है इसके साथ, फिर वो करना है। আৰু গাইজ ৰেচিপি তো বহুত সহজ, একদম মানে ইজি পিজি হয়। কুকাৰত বনোৱা ষ্টাইল। এইফালে ঘিউ দিলা, ঘিউ। আৰু এটা কথা জানে না, আমি এইটো ঘিউৰ টেমাটো লৈ আহিছোঁ পুনেৰ পৰা। আমাৰ মানে কিনি থোৱা আছিল, সেইকাৰণে মই ক'লোঁ লৈ আহোঁ বুলি। আৰু অলপমান তেলো দি আছে, ঘিউ আৰু তেল। তাৰপিছত পিঁয়াজ আৰু খাৰা মছলা। फिर चिकन फ्राई करना पड़ेगा उसके साथ, है ना? उतना ही है, बहुत सिंपल है। और इफाले प्याज और हेखनी अलग गरम होৱাৰ পিছত মাংসখিনি দি মানে ভাজবাই লাগিব। মাংসটো লোকেল মুৰ্গীৰ কাৰণে মানে চেলবা দিছোঁ, কি কয় লু মুগলিবা দিছোঁ, একদম চেলে এৰি দিবা দিয়া নাই। ৰেডি মিহিলে মানে বনাবা চিকেন চৰ্বা খাইয়ে দিম। তো গাইজ এইফালে মাংস ফ্রাই হয়েছে और इतना एड करब मसलाखी जखनी तार माने पेस्ट बना गई सेखनी দিব। मसाले की खुशबू मस्त आ रही है, हरी धनिया का पूरा फ्लेवर। तो ये आखली कर दिबा लगे, मिक्स करवा दीजिए मेरे। अब बहुत दिनों के बाद कुकिंग कर रही हो मिहिर। आजिकल मिहिर अलग एला हो गई। गर्मी कितना था, এতিয়া আর মাই পুরা বানিয়ে দিয়ে, গরমতে পাকঘরত আইবা ইচ্ছা নাযোৱা হয়, মস্ত গরম। থোড়াই যাব। তো এইফালে জিরা পাউডার, ধনিয়া পাউডার আৰু মৰি জালুকৰ গুড়া এখনি দি উঠি ইটাৰ নিমখ দি পানী যেখনি লাগে মানে সেই হিচাপত পানী দি ঢাকনখন আমি দিলে হৈ গ'ল আমাৰ ৰেচিপি। और अलपन हल्दी दीबार पानी थोड़ा देना लेकिन पक्की कुकर बंद करने के टाइम पर। हाँ अभी ये ग्रेवी पकेगा। ठीक है। तो गाइज फाइनली चिकेन चर्बा रेडी हो गल। इतना खाबा पैसो मैं देखात तो मस्त टेस्टी होइছে, खाइए गम पाम केने होइছে, केने लागছে कबचोन देखात। যদি ৰেচিপিটো লাগে কমেণ্টত জনাব, শ্বেয়াৰ কৰিম ৰেচিপিটো ভালকৈ আপোনালোকৰ মাজত। তেতিয়ালৈ ময়ে খাই লওঁ। আশা ৰাখিছোঁ ব্লগটো চাই ভাল পালে। লগ পাম অহাকালি আৰু এটা নতুন ব্লগ লৈ। আজিৰ কাৰণে বাই বাই, গুড নাইট, টেক কেয়াৰ।